Good morning. আমি উঠিলো বুলি কয় আমি উঠিলো আৰু আমাৰ পাপা শুই আছে মই ব্ৰাছ কৰিলো মায়ে ব্ৰাছ কৰিলে পাপা এতিয়া আমি ব্ৰেকফাষ্ট বনাম ন বাৰ্গাৰ খাম আমি ব্ৰেকফাষ্ট এখনত চালেহে তুমি চিধা চিধা দেখি 3748 বা কি কাম আছে কোৱা আমি আজি বাৰ্গাৰ খাম 748 এয়া বাৰ্গাৰ এনেকৈ মাজত কাটি থৈছোঁ আৰু এফালে অমলেট বনাম তাত মাজতে দি দিম মই বেলেগ একো কৰা নাই আৰু আলু চালু টমেটো কাটা নাই খাই ভাল নালাগে টমেটো দিলে সেইকাৰণে তাৱাটো বহাই দিছোঁ এতিয়া গৰম হ'লে অকণমান ৰখি লওঁ এতিয়া তাৱা গৰম হোৱালৈকে এফালে চাওঁ এই মোবাইল দুটা পিটিকি আছে তেল দি দিছোঁ তেল গৰম হৈ গ'ল এতিয়া এইকেইটা দি দিওঁ চাৰিটা বাৰ্গাৰ বনাম ত' এইটোক চাৰিফালে ভাগ কৰি দিম এই অমলেট হৈ গ'ল এইটো এটা নমাই দিওঁ এতিয়া এখন প্লেটতে মানে টাৱাতে বাৰ্গাৰ মানে ব্ৰেড বনটো গৰম কৰিম ঘি দি দিছোঁ তাৰ কাৰণে আৰু এফালে আমাৰ চাহ হৈ আছে গেছটো একদম লো ফ্লেমত দি পেলাই গৰম কৰিম ব্ৰেড নহয় বন খোপা আৰু এতিয়া ছোৱালীলৈ বনবিটা ৰেডি কৰোঁ এয়া ছাইডতে চব এটা হাতত মোবাইল লৈ ভিডিঅ' কৰিবলগীয়া হৈছে কাৰণে অকণ অসুবিধা হৈছে চ' তাৰ কাৰণে বেয়া নাপাব এতিয়া এবাৰ লুটিয়াই দিম এফালে ছোৱালীলৈ হৰলিক্স ৰেডি কৰোঁতে দেখিছেনে ডে গ'লেই অকণমান ইমান ল' ফ্লেমত দিছোঁ যদিও এতিয়া আকৌ এবাৰ লুটিয়াই দিম আৰু ইয়াৰ ভিতৰত এতিয়া দিম অমলেটটো মই এনেকৈ চাৰিটা ভাগত ভাগ কৰি লৈছোঁ আৰু এতিয়া ইয়াৰ ভিতৰত দি দিওঁ তো চ' মোবাইলটো থৈ লওঁ কাৰণ মোৰ বৰ অসুবিধা হৈছে এয়া আমাৰ বাৰ্গাৰ খাবলৈ ৰেডি হৈ গ'ল এতিয়া ছোৱালীজনীক দি লওঁ আগতে তাৰপিছত আমি চাহ খাম ন আহা বেটো বহা আহা ধৰা খোৱা পিঁয়াজ খাব লাগে আমাৰ এই আকৌ পিঁয়াজ নাখায় খোৱাচোন বাচিব নালাগে পিঁয়াজ খোৱা হাৰে কোৱা কেনেকৈ হৈছে কোৱা কেনেকৈ হৈছে আৰে ইমান টেষ্টি হৈছে এইফালে মুখ খুলিবই পৰা নাই তাই হয়নে ছোৱালীয়ে ভিতৰটো খাই পেলাই এনেকৈ এৰি দিছে দেখিছেনে মই খাম নখাম মই এইটো খাব পৰা হৈছে আৰু নাই ভালে হৈছে অকণ সেয়া গা চা ধুই আহিলোঁ আৰু এইফালে ধূপ দিলোঁ আৰু লগতে কিটচেনটো পূৰা নিট এণ্ড ক্লিন আৰু দুপৰীয়া খানা বনাবৰ কাৰণে অকণমান ৰেডি কৰি থৈছোঁ লগতে এতিয়া যাওঁ কাপোৰ মেলিবলৈ কাপোৰ ইয়াত দেখিছেনে এক ছেকেণ্ড একদম এক বাল্টি ভৰ্তি আছে এয়া গৈ পেলাই মেলি থৈ আহোঁগৈ আৰু এফালে আমাৰ পোৱালিকেইটাত পঢ়িম বুলি কৈ এয়া কাজিয়াহে লাগি আছে মানে চেণ্টা আঁকে দুটাই চেণ্টা অলৰেডি আঁকি হৈ গ'ল ক্ৰিছমাছ ট্ৰিহে আঁকি আছে চাওঁ ধুনো মানুহ এফালে গৈ দিয়ে ইমান চেণ্টাক আঁকিছে ক্ৰিছমাছ ট্ৰিটো আঁকি দেখুৱাই দিয়া হ'ব প্ৰীতম কি আঁকিছা অঁ এইটো ক্ৰিছমাছ ট্ৰি আৰু এইফালেতো চেণ্টা বা ধুনীয়া হৈছে দেই এইফালে চোৱা মোৰ ফালে চোৱাচোন এয়া কাপোৰ মেলি হৈ গ'ল আৰু এয়া কালিতে কাপোৰ শুকান আছিলে ইয়াতে থৈ গৈছিলোঁ চ' এইখিনি উঠাই ল'লোঁ আৰু এতিয়া যাওঁ ৰুমলৈ একচুৱেলি কি হয় ন কাপোৰ ইয়াত মানে আগবেলাতে একদম খোৱা নিশা যদি আপুনি কাপোৰটো ধুই মেলিলে তেতিয়া শুকাই যাব কিন্তু পিছবেলা কি হয় ৰ'দ এফালে দি আহে ন ৰুমটো থকাৰ কাৰণে এফালে ৰ'দে নপৰে চ' খুব বেছি এটা ডেৰটালৈকে ৰ'দ থাকে সেইকাৰণে
কাপোৰবিলাক আধা অধৰা শুকাই থাকে সেইকাৰণে ইয়াতে থৈ যাওঁ আৰু নেক্সট দিনাখন লৈ যাওঁ এতিয়া যাওঁ ৰুমলৈ ছোৱালী কি কৰিছে দেখাম বাৰু ছোৱালীয়ে একদম ধুনীয়াকৈ বহি কৰি আছে ৰং দেখুৱাইছোঁ কি কৰিছে এই খ্ৰীষ্টমাছ ট্ৰি আঁকি আছে আৰু এইবিলাক কি হয় গুটি গুটি হা গুটি গুটি হ'ল মতলব জ্বলি থাকে যে লাইটৰ নিচিনাকে গুল গুলকে হয় হয়টো হয় এয়া আজি বনাম ভেজ পোলাও চ' তাৰ কাৰণে পিঁয়াজ কাটি থৈছোঁ এইফালে কেঁচা মটৰ গাজৰ আৰু বিন মানে কেনেকুৱা হ'ল কথাটো আজি ৰাতিপুৱাই ভাত বহাই থৈছিলোঁ আৰু ভাতটো তেনেকৈ থাকিল খোৱা নহ'লে ব্ৰেড গৰম কৰি তেনেকৈ খোৱা হ'ল আৰু সেইকাৰণে ভাবিলোঁ আজি সেই ভাতখিনিক অলপ ইণ্টাৰেষ্টিং হিচাপত বনাই খাওঁ সেইকাৰণে ভাত অলৰেডি আছে তো তাতে এইবিলাক ভাজি পেলাই ভাতো মিক্স কৰি বনাই দিওঁ তো ভেজ পোলাও নিচিনা হৈ যাব খায়ো ভাল লাগিব চ' এইফালে গেছ এতিয়া গৰম কৰোঁ মানে গেছ অন কৰি এতিয়া কেৰাহীটো বহাই দিম আৰু কেৰাহী অকণমান গৰম হোৱালৈকে ৰখিব লাগিব আমি কেৰাহী গৰম হৈ গ'ল এতিয়া দিম ইয়াত তেল গৰম হৈ গ'ল এতিয়া দিম গোটা জিৰা জলকীয়া আৰু তেজপাত ফাৰ্ষ্টতে ইয়াৰ পিছত দিম পিঁয়াজ পিঁয়াজটো অলপ ব্ৰাউন হৈছে চ' তাতে এতিয়া আমি ইয়াত গাজৰ আৰু মটৰ বিন কাটি থোৱা আছে গোটেইখিনি একেলগে দি দিম হালধি দিছোঁ তাৰপিছত এইটো হ'ল ভেজিটেবল মছলা ইয়াৰ পিছত দিম নিমখটো আপোনালোকে সোৱাদ অনুসৰি দি দিব আপোনালোকে কিমানজনৰ হিচাপত বনাইছে মই এইটো 3জনৰ হিচাপত বনাইছোঁ চ' 1 চামুচ দি দিছোঁ নিমখ জিৰা পাউডাৰ দি দিম জিৰা পাউডাৰটো অলপ এনেকৈ থৈ দিছোঁ ছাইডত এইটো হ'ল জিৰা পাউডাৰ চ' জিৰা পাউডাৰ দি দিম এইটো হ'ল জিৰা পাউডাৰ আৰু এইটো হ'ল ধনিয়া পাউডাৰ আধা চামুচ দি দিম এতিয়া গোটেইখিনি ধুনীয়াকৈ মিলাই অলপ ল' ফ্লেমত ফ্ৰাই কৰিম এয়া ভেজিটেবলখিনি অলম'ষ্ট পূৰা ফ্ৰাই হৈ গ'ল এতিয়া এইফালে গৰম ভাতখিনি এনেকৈ ভাঙি থৈছোঁ মই একচুৱেলি চাউল দি বনাবলৈ বহুত টাইম লাগি যায় আৰু ৰাতিপুৱা মই ভাতটো বহাই দিলোঁ তাৰ কাৰণে ভাবিলোঁ আজি এনেকৈ খাওঁ এতিয়া এইখিনি ইয়াত দি দিওঁ দি পেলাই লাহেকৈ ভাজি থাকিম এয়া দেখিছেনে গোটেইখিনি মিক্স কৰাৰ পিছত কি ধুনীয়া কালাৰ উঠি আহিছে আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু চবে এনেকৈ পোলাওত মানে হালধি কালাৰ দি পেলাই বেয়া পায় কিন্তু মোক মানে এনেকুৱা কালাৰিং হ'লে মই খুব ভাল পাওঁ আৰু দেখিছে গ্ৰীণ এইফালে কেৰট ৰেড লগতে য়েলো অকণমান ভাজা পিছত আমাৰ ভেজ পোলাও খাবলৈ ৰেডি হৈ যাব চ' ফ্ৰেণ্ডছ আমাৰ এয়া বনি ৰেডি হৈ গ'ল এতিয়া ছাৰ্ভ কৰোঁ গৰমে গৰমে চ' ফ্ৰেণ্ডছ আজিৰ লাঞ্চত আছে ফ্ৰাইড ৰাইচ লগতে এইফালে হ'ল চিকেন আৰু দালি আৰু এইফালে আছে ভেজিটেবল এটা মানে আলু মটৰ ফ্ৰাই কৰিছোঁ আৰু এতিয়া ছোৱালীজনীক খুৱাই লওঁ তাৰপিছত আমি খাম মই খুৱাই দিম চলো ভাল লাগিছেনে এনেহ'লে জীৱনত মোক খুৱাই পোৱা নাই এতিয়া খুৱাইছা নেদেখি আৰু হ'ব দে তোক কি খাইছা প্ৰীতমে কোৱা শুকান ভাত ঘি খতি খাইছোঁ বুলি কোৱা আৰু কণী খাইছোঁ বুলি কোৱা একচুৱেলি ভাত খাই হৈ গ'ল আৰু এতিয়া জাবৰ পেলাব আছে গোটাই থৈছোঁ আৰু ভাত খাওঁতে মানে এখেতলৈ মনত পৰিছে এখেত থকা হ'লে চাগে খাই ভাল পালে আৰু এনেকুৱা লাগ ভাল আহিল আৰু আহি পেলাই দেখিছেনে এইটো দি থৈ গ'ল এতিয়া জাবৰ পেলাই থৈ আহোঁ তাৰপিছত অলপ ৰখি পেলাই ভাত খাইছোঁহি নহয় অলপ ৰখি পেলাই আবেলিকেইটো খাই দিম আৰু এতিয়া বলক জাবৰ পেলাই থৈ আহোঁ চ' ফ্ৰেণ্ডছ জাবৰ পেলাই থৈ আহিলোঁ আৰু এইফালে আমি যাক গোটেই 3জনী বহিছোঁ পোৱালি দুটাও আছে লগতে এইফালে বগৰী আৰু জলফাই টেঙা কুটি থোৱা আছে সেয়া খাম আৰু এতিয়া
আছা শুনাচোন বয়ে মানে এইটো বন্ধ কৰা হেল্ল' এভৰিৱান আমি খাইছোঁ এতিয়া চাহৰ লগত আৰু কি বুলি কয় ব্ৰেড চপ আণ্টি চেনেলটো কি কৰি দিব বুলি কৈ দিয়া লাইক শ্বেয়াৰ কৰি দিব ন ছাবস্ক্ৰাইব ক'ব নোৱাৰে কোৱাচোন ছাবস্ক্ৰাইব বুলি ছাবস্ক্ৰাইব কৰাচোন প্ৰীতম কোৱাচোন অঁ টিংকে বজাব লাগে আমাৰ তাই যে আৰু টিংকে বজাই চাইডত থকাটো টিলিংকে বজাই দিব চাইডত থকাটো টিলিংকে বজাই চ' ফ্ৰেণ্ডছ এতিয়া বাজিছে 6টা আৰু আজি ব্লগটো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ 31ৰ আমাৰ বছৰৰ লাষ্ট দিনটো আজি এনেদৰে পাৰ কৰিলোঁ আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কেনেকৈ পাৰ কৰিলে লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ অহা বছৰটো সকলোৰ কাৰণে সুখ সমৃদ্ধি আনক আৰু আজিলৈ বাই বাই হেপী নিউ ইয়েৰ আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে বহুত